চেনেলত যিটো কণ্টেষ্ট অনুষ্ঠিত কৰিছিলোঁ, যিটোৰ প্ৰথমজন উইনাৰ আমি আজি ডিচাইড কৰিলোঁ আৰু সেই উইনাৰজনৰ নাম মই আপোনালোকৰ এতিয়া স্ক্ৰীণত দি দিছোঁ। PM কিষাণ সন্মান নিধি আঁচনিৰ যদি আপুনি এজন হিতাধিকাৰী হয়, তেনেহ'লে PM কিষাণ আঁচনিখনৰ যিটো 23 নম্বৰ কিস্তিৰ পইচা, এই পইচাটোক লৈ এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে শিক্ষক নিযুক্তিক লৈ। ৰাজ্যত শীঘ্ৰে আৰম্ভ হ'ব শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া। প্ৰতিখন বিদ্যালয়ৰ খালী পদৰ তথ্য বিচাৰি জাৰি কৰা হৈছে জাননী। এই খবৰটো আহিছে ৰিলছ বনোৱাসকলৰ কাৰণে। আপোনালোকৰ ঘৰত যদি কোনোবাই ৰিল ভিডিঅ' বনায়, সৰু ল'ৰা ছোৱালীয়ে হওক, ডাঙৰ মানুহে হওক, যোনে হওক, যদি কোনোবাই ৰিল বনায়, তেনেহ'লে এই খবৰটো তেওঁলোকক নিশ্চয় এবাৰ দেখুৱাব। পেট্ৰল আৰু ডিজেল এতিয়া কিছুমান গ্ৰাহকে লাভ নকৰিব। আপুনিও হ'ব পাৰে সেইজন গ্ৰাহক। গতিকে কোনসকলে পেট্ৰল আৰু ডিজেল লাভ নকৰিব, চৰকাৰে কি নতুন নিৰ্দেশনা জাৰি কৰিছে সেইটোৰ বিষয়ে আপোনালোকে জানি লওক। ডিজিটেল আছাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত লৈ আনিছোঁ। গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক, যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে। ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগে, ভিডিঅ'টোত লাইক এটা কৰিব। চেনেলটোলৈ যদি আজি প্ৰথম আহিছিলে, ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোক যিসকলে আমাৰ চেনেলৰ ৰাতিপুৱাৰ প্ৰত্যেকটো ভিডিঅ' চাই, আপোনালোকে জানে যে আমাৰ চেনেলত এটা উপহাৰ চলি আছিলে, যিটো উপহাৰ পাবৰ কাৰণে মই আপোনালোকক 2 জুনৰ পৰা 10 জুনলৈকে আমাৰ চেনেলত যিমানকেইটা ৰাতিপুৱাৰ ভিডিঅ' আপলোড হয়, এই আটাইকেইটা ভিডিঅ'তে আপোনালোকক এটা ভাল কমেণ্ট কৰিবলৈ কৈছিলোঁ ফুটবলৰ ৰিলেটেড, আৰু তাৰে মাজৰ এজনক আমি G5ৰ যিটো ছাবস্ক্ৰিপশ্যন সেইটো ফ্ৰীতে দিম বুলি কৈছিলোঁ। গতিকে ফাইনেলি আমি যিজন উইনাৰ সেইজন চিলেক্ট কৰিলোঁ। গতিকে কোন হয় উইনাৰ আপোনালোকে ভিডিঅ'টোৰ শেষলৈ জানিব পাৰিব। গতিকে আমাৰ চেনেলত আহিবলগীয়া সময়ত আৰু উপহাৰ আহি থাকিব। FIFA ৱৰ্ল্ড কাপৰ শেষত মানে ফাইনেলৰ সময়ত আমি আৰু এটা উপহাৰ আনিম। গতিকে আমাৰ চেনেলৰ ৰাতিপুৱাৰ প্ৰত্যেকটো ভিডিঅ' চাব, যাতে সেই উপহাৰটো পাবৰ কাৰণে আপোনালোকে পাৰ্টিচিপেট কৰিব পাৰে। আগবাঢ়িছোঁ আজি প্ৰথমটো খবৰলৈ, আৰু প্ৰথমটো খবৰেই অকণমান বেয়া খবৰ। আপোনালোক সকলোৱে জানে যে বৰ্তমান ইৰাণ, ইজৰাইল আৰু আমেৰিকাৰ মাজত যি যুদ্ধ চলি আছে, এই যুদ্ধই গোটেই বিশ্বতে প্ৰভাৱ পেলাইছে, লগতে আমাৰ ভাৰতবৰ্ষতো প্ৰভাৱ পেলাইছে। দিনক দিনে পেট্ৰল, ডিজেল বা অন্য সামগ্ৰীৰ দামো বৃদ্ধি হৈ গৈ আছে। গতিকে ৰিচেণ্টলি এটা খবৰ পোহৰলৈ আহিছিলে যে ইৰাণ আৰু আমেৰিকাৰ মাজত এখন শান্তি চুক্তি হ'ব, যাৰ ফলত এই যুদ্ধ নাইকিয়া হ'ব, হৰমুজ প্ৰণালী আকৌ খোল খাব। কিন্তু এটা নতুন এতিয়া আপডেট আহিছে, যিটোত কোৱা হৈছে যে ইৰাণে হৰমুজ প্ৰণালী সম্পূৰ্ণ বন্ধ কৰি দিব বুলি কৈছে, যাৰ ফলত ভাৰতত নিত্য প্ৰয়োজনীয় 7বিধ সামগ্ৰীৰ দাম বৃদ্ধি হ'ব পাৰে। এতিয়া যিহেতু ইৰাণৰ পৰা 60% অধিক LPG আমদানি কৰে ভাৰতে, ইয়াৰ বেছিভাগে এই প্ৰণালীৰ জৰিয়তে আহে। এতিয়া যদি হৰমুজ প্ৰণালী ইৰাণে আকৌ বন্ধ কৰি দিয়ে, তেনেহ'লে আপোনালোকে বহুতবিলাক বস্তুৰ দাম বৃদ্ধি হোৱা দেখিবলৈ পাব পাৰে। যেনে আপোনালোকে পেট্ৰল, ডিজেল বা CNGৰ দাম আপোনালোকে বৃদ্ধি হোৱা দেখিবলৈ পাব পাৰে। লগতে LPG গেছ চিলিণ্ডাৰৰ দামো আপুনি বৃদ্ধি হোৱা দেখিবলৈ পাব পাৰে। ল'ৰা-ছোৱালী, গাখীৰ আৰু নিত্য প্ৰয়োজনীয় যিবিলাক খাদ্য সামগ্ৰী থাকে, সেইবিলাকৰ দাম আপোনালোকে বৃদ্ধি হোৱা দেখিবলৈ পাব পাৰে। কাৰণ পেট্ৰল, ডিজেলৰ দাম যদি বৃদ্ধি কৰি দিয়ে, তেতিয়া কি হ'ব, যিসকলে ধৰি লওক এই বস্তুবিলাক অনা নিয়া কৰে, যিমানবিলাক ট্ৰাক চালক থাকে বা যিমানবিলাক কোম্পানী থাকে, তেওঁলোকেও এই যিবিলাক শাক পাচলিৰ দাম হয়, বস্তুৰ দাম হয়, এইবিলাকৰ দাম বৃদ্ধি কৰি দিব। লগতে বিস্কুট, চিপছ, ইনষ্টেণ্ট নুডলছ, খোৱা তেল আৰু অন্যান্য পেকেটজাত সামগ্ৰীৰ দাম বৃদ্ধি হ'ব পাৰে। আনহাতে বহুতো পেকেজিং সামগ্ৰী পেট্ৰকেমিকেলে তৈয়াৰ কৰা হয়। অপৰিশোধিত তেলৰ দাম বেছি থাকিলে কোম্পানীবোৰে হয় দাম বৃদ্ধি কৰিব পাৰে, নতুবা পেকেটৰ আকাৰৰ পৰিমাণ হ্ৰাস কৰিব পাৰে। চাবোন, ডিটাৰজেণ্ট আৰু ঘৰুৱা সামগ্ৰী, লগতে প্লাষ্টিকৰ ঘৰুৱা সামগ্ৰী, এইবিলাকৰ আপোনালোকে দাম বৃদ্ধি হোৱা দেখিবলৈ পাব পাৰে। আৰু মোবাইল ফোন, সঁজুলি আৰু ইলেক্ট্ৰনিক্স, এইবিলাকৰো দাম যিহেতু এতিয়া লাহে লাহে বাঢ়ি গৈয়ে আছে। মই আপোনালোকক যোৱা কেইদিনমানৰ আগত এটা ভিডিঅ'ত কৈছিলোঁ যে মোবাইলৰ দাম এতিয়া দিনক দিনে বৃদ্ধি হৈছে। মানে আজি যদি কিবা এটা মোবাইলৰ দাম 10,000 হৈ আছে, কাইলৈ হয়তো আপুনি 11,000 দেখিবলৈ পাব পাৰে বা 10,500 হোৱা দেখিবলৈ পাব পাৰে। গতিকে ইলেক্ট্ৰনিক্সৰ দামটো দিনক দিনে বৃদ্ধি হৈ গৈ আছে। আৰু যদি ইৰাণে হৰমুজ প্ৰণালী বন্ধ কৰি দিয়ে, তেনে ক্ষেত্ৰত আহিবলগীয়া সময়ত আপোনালোকে আৰু এনেকুৱা ধৰণৰ সমস্যা এতিয়া দেখা পোৱাৰ সম্ভাৱনা আছে। গৈছে পিছৰটো খবৰলৈ, আৰু খবৰটো যুদ্ধৰ লগতে জড়িত। ওমানত ভাৰতৰ জাহাজৰ ওপৰত আমেৰিকাৰ আক্ৰমণ আৰু 3 গৰাকী ভাৰতীয় নিহত। গতিকে আমেৰিকা এনেকুৱা এখন দেশ, যিখন দেশে কৈ থাকে যে আমি ইৰাণ আৰু ইজৰাইলৰ যি যুদ্ধ, সেই যুদ্ধ বন্ধ কৰাম। দুইখন দেশকে সকিয়নি দিয়ে ট্ৰাম্পে যে আমি এই দুইখন দেশৰ যি যুদ্ধ চলি আছে, সেই যুদ্ধ সোনকালে বন্ধ কৰিবলৈ আমি সকিয়নি দিছোঁ। আৰু পিছদিনা আপুনি খবৰ পাব যে ভাৰতৰ জাহাজৰ ওপৰত আমেৰিকাই আক্ৰমণ কৰি দিছে। গতিকে এতিয়া বিৰোধী দলপতি ৰাহুল গান্ধীয়েও ইয়াৰ ওপৰত এটা গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰিছে। আপোনালোকক মই পোষ্টটো দেখুৱাই চাব পাৰে। আন্তঃৰাষ্ট্ৰীয় জলৰাশিত 3 দিনত 3খন জাহাজত আমেৰিকাৰ আক্ৰমণত 3 গৰাকী ভাৰতীয় নিহত হ'ল। আমাৰ আপোচকামী প্ৰধানমন্ত্ৰীয়ে মাতৃৰ সন্তানক ৰক্ষা কৰিব নোৱাৰে, কিয়নো যিয়ে এই সন্তানসকলক প্ৰাণ ল'লে তেওঁক খং উঠাব পৰাকৈ তেওঁৰ শক্তিও নাই, সাহসো নাই। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ সামাজিক মাধ্যমত এইটো পোষ্ট। গতিকে ৰাহুল গান্ধীয়ে এই যিটো মন্তব্য কৰিছে প্ৰধানমন্ত্ৰীক লৈ, এইটোৰ ওপৰত আপোনালোকৰ মতামত কি, নিশ্চয় আপুনি তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ, আৰু খবৰটো আহিছে নীট পৰীক্ষাক লৈ। নীট পৰীক্ষাক লৈ কেইটামান তেওঁলোকে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। নীটক লৈ এতিয়া কিছুমান তেওঁলোকে নিয়মাৱলী দি দিছে। পৰীক্ষাৰ্থীৰ স্বাৰ্থত নিয়মৰ গুৰুত্বপূৰ্ণ সলনি কৰা
হৈছে বুলি কৈছে 21 জুনত হ'ব লগা পৰীক্ষাত কিছুমান নতুন নিয়ম তেওঁলোকে বান্ধিছে পৰীক্ষা মুক্ত আৰু নিকা কৰিবলৈ বিশেষ পদক্ষেপ পৰীক্ষাৰ সময় বৃদ্ধি কৰিলে NTA এতিয়াৰ পৰা 195 মিনিট হ'ব পৰীক্ষাৰ সময় দুপৰীয়া 2 বজাৰ পৰা বিয়লি 5:15 মিনিটলৈকে পৰীক্ষা হ'ব বুলি কৈছে ছাত্ৰ-ছাত্ৰীৰ মতামতৰ ভিত্তিতহে ললে এই সিদ্ধান্ত প্ৰশ্নকাকতৰ সমাধানৰ বাবে পৰ্যাপ্ত সময় লাভ কৰিব প্ৰশ্নকাকতত ৰাফ ৱৰ্ক কৰিবলৈ বাঢ়িব খালি ঠাই অৰ্থাৎ যিখন প্ৰশ্নকাকত থাকিব তাত ৰাফ ৱৰ্ক কৰিবৰ কাৰণে তেওঁলোকক আৰু কাগজ দিব বুলি কৈছে আৰু তেওঁলোকৰ যিটো সময় থাকে নিট পৰীক্ষা যিটো সময় থাকে সেইটো এটা বৃদ্ধি কৰি দিছে যাৰ ফলত ল'ৰা-ছোৱালীয়ে ভালকৈ পেপাৰখন দিব পাৰিব বুলি কৈছে গতিকে আমি এইটো আশা কৰিম যে এইবাৰ যি নিট পৰীক্ষা অনুষ্ঠিত হ'ব এই পৰীক্ষাটো যাতে ভালকৈ হৈ যাওক কোনো পেপাৰ লিক খেলি-মেলি এনেকুৱা ধৰণৰ যাতে আৰু নহওক আমি সেইটো আশা কৰিম যাতে ভালকৈ পৰীক্ষাটো হওক আৰু ল'ৰা-ছোৱালীও যাতে শান্তিৰে পৰীক্ষাটো দিব পাৰে আগবাঢ়িছে পিছৰটো খবৰলৈ আৰু খবৰটো আহিছে বিধায়ক অখিল গগৈক লৈ চৰকাৰে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে বিধায়ক অখিল গগৈ নিৰাপত্তা বৰ্তমান চৰকাৰে বৃদ্ধি কৰি দিছে 11জনকৈ বৃদ্ধি কৰা হ'ল নিৰাপত্তাৰক্ষী চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ এতিয়াৰ পৰা লগত থাকিব এস্কৰ্ট গাড়ী নিয়োজিত হ'ব 8গৰাকী অতিৰিক্ত আৰক্ষী কটকটীয়া কৰা হৈছে বিধায়কজনৰ সুৰক্ষা গতিকে চৰকাৰে নিশ্চয় কিবা কাৰণত তেওঁ এই যি সুৰক্ষা বৃদ্ধি কৰি দিছে আৰু যিটো আপডেট আছিলে মই আপোনালোকক জনাই দিলোঁ আগবাঢ়িছে পিছৰটো খবৰলৈ আৰু খবৰটো অকণমান বেয়া খবৰ কৰ্কট ৰোগীৰ ওপৰত আকৌ মাধমাৰ দিয়া হৈছে কৰ্কট ৰোগৰ চিকিৎসাৰ প্ৰয়োজনীয় কাৰ্বোপ্লাটিন আৰু চিছপ্লাটিন ইনজেকশ্যনৰ দাম এতিয়া বৃদ্ধি কৰি দিয়া হৈছে 50% দাম বৃদ্ধিত অনুমোদন নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটি অৰ্থাৎ NPPAৰ মধ্যপ্ৰাচ্য যুদ্ধৰ বাবে কেঁচামালৰ দাম বৃদ্ধিত এই সিদ্ধান্ত NPPA গতিকে কৰ্কট ৰোগৰ নিচিনা এটা মাৰাত্মক ৰোগৰ দাম 50% যদি বৃদ্ধি কৰি দিয়ে তেনেহ'লে এইটোৱে জনসাধাৰণক কিমান এটা সমস্যাত পেলাব আপোনালোকে নিজে ভাবি চাওক আৰু তেওঁলোকে কৈছে যে মধ্যপ্ৰাচ্যত যি যুদ্ধ বৰ্তমান চলি আছে যাৰ ফলত কি হৈছে কেঁচামাল আহি পোৱাহি নাই আৰু সেইকাৰণে তেওঁলোকে এতিয়া এই দৰৱসমূহৰ দাম বৃদ্ধি কৰিবলৈ বাধ্য হৈছে বুলি কৈছে ইয়াৰ ওপৰত আপোনালোকৰ মতামত কি নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব আগবাঢ়িছে পিছৰটো খবৰলৈ আৰু খবৰটো আহিছে ফিফা ৱৰ্ল্ড কাপক লৈ আপোনালোক সকলোৱে নিশ্চয় ফিফা ৱৰ্ল্ড কাপ চাগে উপভোগ কৰিছে এতিয়ালৈকে ফিফা ৱৰ্ল্ড কাপৰ 3খন মেচ হৈ গ'ল আৰু আজি ৰাতিপুৱা 7:30 বজাত আৰু এখন মেচ অনুষ্ঠিত হ'ব প্ৰথম যিখন মেচ অনুষ্ঠিত হ'ল সেইখন হ'ল মেক্সিকো আৰু আফ্ৰিকাৰ মাজত যিখন মেচত মেক্সিকোই আফ্ৰিকাক 2-0 গলত হৰুৱালে গতিকে আপোনালোকে খেলসমূহ উপভোগ কৰিছে নে নাই কৰা নিশ্চয় তলত কমেণ্ট এটা কৰিব বাকী G5 যিটো ছাবস্ক্ৰিপশ্যন মই আপোনালোকক দিম বুলি কৈছিলোঁ খবৰটো একচুৱেলি G5ক লৈ যে ফিফা ৱৰ্ল্ড কাপৰ এইবাৰ যি ব্ৰডকাষ্টিং ৰাইট সেয়া G5এ লৈছিলে আৰু G5ৰ যি ছাবস্ক্ৰিপশ্যন সেই ছাবস্ক্ৰিপশ্যন লোৱাৰ পাছতে এতিয়া ভাৰতীয় ফুটবল প্ৰেমীৰ মাজত মানে খঙৰ কোনো সীমা নাইকিয়া হৈ গ'ল কাৰণ ফিফা ৱৰ্ল্ড কাপ সকলোৱে ভাবি আছিলে যে আমি এটলিষ্ট 1080p মানে ফুল HDত আমি চাম বুলি ভাবি আছিলোঁ কিন্তু যেতিয়া সকলোৱে ছাবস্ক্ৰিপশ্যন ক্ৰয় কৰিলে আৰু যিটো মিনিমাম ছাবস্ক্ৰিপশ্যন সেইটো 800 ৰুপিজৰ হয় আৰু ছাবস্ক্ৰিপশ্যনটো যেতিয়া মানুহে ক্ৰয় কৰিলে তেতিয়া দেখিবলৈ পালে যে ফিফা ৱৰ্ল্ড কাপ আপুনি যদি টেবলেট লেপটপ মোবাইলত চায় তেনেহ'লে 720p ৰিজলিউশ্যনতহে আপোনালোকে চাব পাৰিব কেৱল টিভিতে আপোনালোকে 1080pত চাব পাৰিব আৰু যাৰ ফলত টুইটাৰতে হওক বা ছ'চিয়েল মিডিয়াতে একদম সকলোতে এই প্ৰশ্ন উত্থাপন কৰিব লৈছে যে G5এ 800 টকা পে' কৰোৱাই মানুহক 720p যিটো ৰিজলিউশ্যন দিছে এইটো চবতকৈ ডাঙৰ এটা স্কেম আৰু বহুতেতো কনজিউমাৰ কোৰ্টত এতিয়া কমপ্লেইনো ফাইল কৰি দিলে G5ৰ ওপৰত আৰু ময়ো সেম ছাবস্ক্ৰিপশ্যন লৈছিলোঁ কিন্তু চবতকৈ বেয়া কথাটো হ'ল কি ছাবস্ক্ৰিপশ্যন লোৱাৰ পিছতো শান্তিৰে খেলখন চাব পৰা নাই কাৰণ তাত 720p ৰিজলিউশ্যনত আপুনি ভাল ডিভাইচ এটাত খেল এখন চালে আপুনি ধোঁৱা দেখিব তাত আৰু এটা প্ৰব্লেম কি হ'ল আপোনালোকে যদি অলৰেডি G5ৰ ছাবস্ক্ৰিপশ্যন লৈ থৈছে তাৰ পাছতো আপুনি ফিফা পেক এটা বেলেগকৈ ল'ব লাগিব গতিকে আপুনি যদি ফুটবল প্ৰেমী হয় আপোনালোকৰ ঘৰত যদি টিভি আছে তেনেহ'লে আপুনি টিভিত আপোনালোকৰ ৰিচাৰ্জ যদি আছে তাত আপোনালোকে আৰামত যিটো ইউনাইট 8 HD চেনেলটো আছে সেইটো আপোনালোকে লৈ লওক 11 টকা 20 টকা তেনেকুৱামান ল'ব আৰু আপুনি সেই চেনেলটো ধুনীয়াকৈ আপুনি ফিফা ৱৰ্ল্ড কাপ এনজয় কৰিব পাৰিব বাকী আপোনালোকে মোবাইলত চাম বুলি যদি ভাবিছে তেনেহ'লে বহুতবিলাক ধৰি লওক টাটা স্কাই হওক বা আপোনাৰ জিঅ' TV প্লাছ এইবিলাক এপ্লিকেশ্যনত আপোনাৰ যিটো টিভি চেনেল সেইটো উপলব্ধ থাকে গতিকে তাতো চাব পাৰিছে পিছৰটো খবৰলৈ আৰু খবৰটো অকণমান গুৰুত্বপূৰ্ণ পেট্ৰল আৰু ডিজেল এতিয়া কিছুমান গ্ৰাহকে লাভ নকৰিব আপুনি হ'ব পাৰে সেইজন গ্ৰাহক গতিকে কোনসকলে পেট্ৰল আৰু ডিজেল লাভ নকৰিব চৰকাৰে কি নতুন নিৰ্দেশনা জাৰি কৰিছে সেইটো বিষয়ে আপোনালোকে জানি লওক যদি আপুনি আপোনাৰ গাড়ী বাইক ট্ৰেক্টৰ বা সৰু বাণিজ্যিক বাহনত পেট্ৰল বা ডিজেল ভৰাই তেন্তে এই খবৰটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ পেট্ৰল ডিজেল বিক্ৰী সন্দৰ্ভত এক নতুন নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে দাবী কৰিছে যে দেশৰ একাংশ অঞ্চলত পেট্ৰল পাম্পত পেট্ৰল আৰু ডিজেলৰ বিক্ৰী হঠাৎ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে প্ৰকাশ পাইছে যে ইয়াৰ আঁৰৰ মূল কাৰণ আছিল যে এই ভিৰ সাধাৰণ গ্ৰাহকৰ নাছিল বৃহৎ ঔদ্যোগিক প্ৰতিষ্ঠান বাণিজ্যিক কোম্পানী আৰু প্ৰতিষ্ঠানিক গ্ৰাহকে অতিৰিক্ত ইন্ধন ক্ৰয় কৰিছিলে ভাৰত চৰকাৰে খুচুৰা পেট্ৰল পাম্পত হাই স্পীড ডিজেল অৰ্থাৎ HSD বিক্ৰীৰ ক্ষেত্ৰত সীমাবদ্ধতা আৰোপ কৰিছে এতিয়াৰ পৰা এজন গ্ৰাহকে প্ৰতিদিনে সৰ্বাধিক 200 লিটাৰ ডিজেলহে ক্ৰয় কৰিব পাৰিব বাণিজ্যিক গ্ৰাহকে তেওঁলোকৰ অনুমোদিত ডিপো বা নিৰ্দিষ্ট পাম্পৰ পৰা
পেট্ৰল আৰু ডিজেল সংগ্ৰহ কৰিব পাৰিব। ইন্ধনৰ জমা আৰু কলা বিপণত ৰোধ কৰিবলৈ চৰকাৰে এই নিৰ্দেশ জাৰি কৰিছে। এই অস্থায়ী নিৰ্দেশে সৰ্বাধিক 90 দিনৰ বাবে বলৱৎ হ'ব। তেল বিপণীত কোম্পানী আৰু পেট্ৰল পাম্প পৰিচালকসকল এই নিয়ম কঠোৰভাৱে মানি চলিবলৈ কোৱা হৈছে। সাধাৰণ গ্ৰাহক আৰু জৰুৰীকালীন সেৱাৰ বাবে পৰ্যাপ্ত ইন্ধন যোগান নিশ্চিত কৰাৰ চৰকাৰৰ বৰ্তমান লক্ষ্য। অৰ্থাৎ যিবিলাক ডাঙৰ ডাঙৰ ফেক্টৰী থাকে বা ডাঙৰ ডাঙৰ ধৰি লওক হোটেল হওক বা যিবিলাকত বহুত পেট্ৰলৰ প্ৰয়োজন হয়, ডিজেলৰ প্ৰয়োজন হয়, তেওঁলোকে কি কৰিছে ডাইৰেক্ট কোম্পানীৰ পৰা তেলটো ক্ৰয় নকৰি এই সৰু যিবিলাক ধৰি লওক পেট্ৰল পাম্প থাকে তেওঁলোকৰ পৰা তেলসমূহ ক্ৰয় কৰাৰ ফলত চৰকাৰৰ চকুত পৰিলে আৰু তেতিয়া গম পালে যে এইবিলাক সাধাৰণ মানুহে ক্ৰয় কৰা নাই, যিবিলাক প্ৰতিষ্ঠান আছে সিহঁতি এইবিলাক ক্ৰয় কৰিছে আৰু যাৰ ফলত চৰকাৰে এতিয়া কিছুমান কঠোৰ নীতি নিয়ম বান্ধি দিছে আৰু সেই নীতি নিয়ম মতেহে এতিয়া তেলসমূহ সিহঁতি আহি মেলি পেট্ৰল পাম্পৰ পৰা এতিয়া তেওঁলোকে ক্ৰয় কৰিব পাৰিব। ভাবিছে পিছৰটো খবৰলৈ, আৰু খবৰটো আহিছে ইউটিউবৰ তৰফৰ পৰা। আপোনালোক সকলোৱে ইউটিউব চাই, এই ভিডিঅ'টো ইউটিউবত চাই আছে আৰু লাইক এটা যদি কৰা নাই এতিয়ালৈকে লাইক এটা কৰি দিয়ক। বাকী আপোনালোকে যেতিয়া ইউটিউবত ভিডিঅ' এটা চাই থাকে, ধৰি লওক বোলে এই ভিডিঅ'টো আপুনি চাই থাকোঁতে আপোনাৰ কিবা এটা ইনফৰমেশ্যন ভাল লাগিলে আৰু আপুনি ইনফৰমেশ্যনটো বেলেগৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছে, তেতিয়া আপুনি কি কৰিব, হোৱাটছআপত দিব বা ফেচবুকত দিব। বিশেষকৈ হোৱাটছআপতে সকলোৱে ইউটিউবৰ ভিডিঅ' শ্বেয়াৰ কৰে। গতিকে ইউটিউবে এতিয়া এটা নতুন ফিচাৰ আনিবলৈ গৈ আছে, যিটোত কি হ'ব আপোনালোকে ইউটিউবতে আপুনি আপোনাৰ বন্ধুক ডাইৰেক্টলি ভিডিঅ' চেণ্ড কৰিব পাৰিব। মানে যেনেকৈ ধৰি লওক হোৱাটছআপত আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰে, লিংক শ্বেয়াৰ কৰে, তেনেকুৱা ক্ষেত্ৰত ইউটিউবতে আপোনালোকক এটা ডিএমৰ অপশ্যন দিব, মানে ডাইৰেক্ট মেছেজৰ এটা অপশ্যন দি দিব আৰু তাতে আপুনি বন্ধুৰ লগত কথা বতৰা পাতিব পাৰিব আৰু লগতে আপুনি যিকোনো এটা ভিডিঅ' ইউটিউবৰ পৰা ডাইৰেক্টলি শ্বেয়াৰ কৰিব পাৰিব। গতিকে এইটো যদি আহি যায় ইউটিউবত, যিহেতু আহিবই এইটো ইউটিউবত আৰু ইউটিউবে কৈছে, গতিকে এইটো আহি গ'লে কি হ'ব, হোৱাটছআপৰ যিটো কাম বা হোৱাটছআপৰ যিটো প্ৰয়োজনীয়তা অকণমান হ'লেও, মানে ধৰি লওক 1% বা 2% হ'লেও কমিব। কাৰণ বহুতো মানুহে ইউটিউবত ভিডিঅ' এটা চাই থাকোঁতে কাৰোবাক হোৱাটছআপত শ্বেয়াৰ কৰে, হোৱাটছআপত যদি ভিডিঅ'টো লগালগ কোনোবাই চিন কৰি মেছেজ কৰি দিয়ে, তেওঁ ইউটিউবটো এৰি মেলি হোৱাটছআপত মেছেজ কৰিব লাগি যায়। গতিকে এতিয়া ইউটিউবে ডাইৰেক্টলি ইউটিউবতে সেই ফিচাৰ্ছটো দি দিলে আৰু মানুহে ভিডিঅ' চাই মেলি ডাইৰেক্টলি ইউটিউবতে সেই বন্ধুজনক ভিডিঅ'টো শ্বেয়াৰো কৰিব পাৰিব, লগতে তাৰ ৰিলেটেড যদি কিবা কথা পাতিবলগীয়া থাকে ইউটিউবতে পাতিব পাৰিব। গতিকে আহিবলগীয়া সময়ত কেনেকুৱা ধৰণৰ ফিচাৰ ইউটিউবে আনে, কেনেকৈ এইটো ডিজাইন কৰে, চোৱাটো নিশ্চয় যথেষ্ট এটা লক্ষণীয় বিষয় হ'ব। বাকী এই ফিচাৰ্ছটো আহিলে আপোনালোকে ভাল পাব নে বেয়া পাব নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ, আৰু খবৰটো আহিছে কংগ্ৰেছ দলৰ তৰফৰ পৰা। নৰেন্দ্ৰ মোদীতাধীন NDA চৰকাৰৰ বিৰুদ্ধে দেশজুৰি কংগ্ৰেছৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা। ভয়ানক নিবনুৱা সমস্যা, আকাশমুখী দাম বৃদ্ধিৰ গতি আৰু পৰীক্ষা পৰিচালনাত ব্যৰ্থতাৰ অভিযোগত জুনৰ শেষত এই আন্দোলন আৰম্ভ কৰিব ঘোষণা কৰিলে AICCৰ জ্যেষ্ঠ নেতা KC বেণুগোপালে। পিছৰটো খবৰ আহিছে ক্ৰিকেট ৱৰ্ল্ড কাপক লৈ, যিহেতু FIFA ৱৰ্ল্ড কাপ চলি আছে আৰু এতিয়া ক্ৰিকেট ৱৰ্ল্ড কাপক লৈও এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে। 2027 চনৰ ODI বিশ্বকাপৰ তাৰিখ ঘোষণা কৰা হ'ল। 2027 চনৰ 4 অক্টোবৰৰ পৰা 21 নৱেম্বৰলৈকে অনুষ্ঠিত হ'ব ICC বিশ্বকাপ ক্ৰিকেট। বহুত দিনৰ মূৰত ঠাণ্ডা দিনত মেবি আমি ক্ৰিকেট চাবলৈ পাম আৰু এইবাৰ যিখন ফাইনেল চাগে অনুষ্ঠিত হ'ব সেইখন একদম ঠাণ্ডা দিনতে হ'বগৈ। আৰু এইবাৰ ৱৰ্ল্ড কাপ জিম্বাবুৱে, ছাউথ আফ্ৰিকা আৰু নামিবিয়াত অনুষ্ঠিত হ'ব 2027 চনৰ 4 অক্টোবৰৰ পৰা 21 নৱেম্বৰলৈকে ক্ৰিকেট বিশ্বকাপ এইবাৰ হ'ব বুলি কৈছে। খবৰটো আহিছে জয়ন্ত মল্ল ডাঙৰীয়াৰ সমষ্টি নলবাৰীৰ পৰা। জয়ন্ত মল্ল বৰুৱাদেৱে নলবাৰীত টোল ফ্ৰী নম্বৰ এটা মুকলি কৰিছে, যিটোত কি হ'ব আপোনালোকে যিকোনো ধৰণৰ সমস্যাৰ অভিযোগ আপুনি দিব পাৰিব, যিকোনো সমস্যাৰ বাবে যোগাযোগ কৰিব পাৰিব। এই নম্বৰত সকলো ধৰণৰ বিষয়ৰ বাবে যোগাযোগ কৰক। GMCHত চিকিৎসাধীন বিষয়ত যোগাযোগ কৰক, আপোনালোকে জৰুৰী বিধায়কৰ সৈতে যোগাযোগ কৰিবলৈ ডায়েল কৰক, ব্যক্তিগত সহায়কৰ সৈতে যোগাযোগ কৰিব পাৰিব। বিধায়ক সেৱা কেন্দ্ৰৰ অধীনত মুকলি এই নম্বৰসমূহ। গতিকে আপোনালোকক বহুতকেইটা নম্বৰ দি দিছে। আপোনালোকে যদি ধৰি লওক সকলো বিষয়ৰ ওপৰতে কথা পাতিব বিচাৰে তেনেহ'লে বেলেগ এটা নম্বৰ আছে। GMCHত যদি চিকিৎসাধীন হৈ আছে সেই বিষয়ত যদি কিবা কথা পাতিব বিচাৰিছে তাৰ কাৰণে বেলেগ এটা নম্বৰ দিছে। আৰু জৰুৰীভাৱে বিধায়কৰ সৈতে যদি আপুনি যোগাযোগ কৰিব বিচাৰে তেনেহ'লে আপোনালোকক নম্বৰ দিছে। আৰু ব্যক্তিগত সহায়কৰ সৈতে যোগাযোগ যদি কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আপোনালোকক বেলেগ এটা নম্বৰ দি দিছে। এই নম্বৰসমূহ তেওঁলোকে মুকলি কৰিলে ঠিক আছে, আহিবলগীয়া সময়ত এইটো যথেষ্ট গুৰুত্ব হ'ব যে তেওঁলোকে ইয়াৰ ৰেছপন্সসমূহ কেনেকৈ দিয়ে। আৰু এই নম্বৰসমূহ যদি একদম স্মুথলি কাম কৰে বা ধৰি লওক যিকোনো এটা সমস্যাৰ যদি স্মুথলি সমাধান হয় তেনেহ'লে এইটো এটা যথেষ্ট ভাল পদক্ষেপ হ'ব নলবাৰীবাসীৰ কাৰণে। আৰু আহিবলগীয়া সময়ত চৰকাৰে এইসমূহ কাম বাকীবিলাক ডিষ্ট্ৰিক্টতো নিশ্চয় তেওঁলোকে ৰূপায়ণ কৰিব পাৰে। হৈছে পিছৰটো খবৰলৈ, আৰু এই খবৰটো আহিছে ৰিলছ বনোৱাসকলৰ কাৰণে। আপোনালোকৰ ঘৰত যদি কোনোবাই ৰিল ভিডিঅ' বনায়, সৰু ল'ৰা ছোৱালীয়ে হওক ডাঙৰ মানুহে হওক যোনে হওক, যদি কোনোবাই ৰিল বনায় তেনেহ'লে এই খবৰটো তেওঁলোকক নিশ্চয় এবাৰ দেখুৱাওক। মহিলাই মাকৰ ঘৰৰ পৰা অনা অলংকাৰসমূহ চোতালত উলিয়াই ৰিল বনাই আছিল, মানে তেওঁ ৰুমতে উলিয়াই মেলি সেইবোৰ ৰিল বনাই থাকে। আৰু অলংকাৰ চাবলৈ মানুহৰ ভিৰ বাঢ়িছিল, ইনষ্টাগ্ৰামৰ ফলোৱাৰ্ছো বাঢ়িছিল। তাৰপাছত ৰিল আৰু গহনা চাবলৈ অহা কোনোবা ফলোৱাৰ্ছে গহনাবোৰ চুৰি কৰি লৈ গুচি যায়। মানে ইনষ্টাগ্ৰামত যিবিলাক তেওঁ ৰিলছ দি আছিলে, মই দুটামান ভিডিঅ' চাইছিলোঁ যেতিয়া নিউজটো আহিছিলে পোহৰলৈ, সেই ৰিলছবিলাকত কি কৰে,
সোণৰ গহনাবিলাক এনেকৈ বিচনাত মেলি ল'ব বা ক'ৰবাত পকাতে মেলি ল'ব, তাৰপৰা কৈ থাকে যে মোক মানে গান এটা লগাই দিব বেকগ্ৰাউণ্ডত আৰু মানুহক দেখুৱাই থাকে যে মোৰ ওচৰত ইমান সোণ আছে, ইমান মোৰ ওচৰত পইচা আছে, এইবোৰ দেখুৱাই থাকে। আৰু শেষত চোৰ আহি মেলি সেই গোটেই সোণে পইচাই উৰুৱাই লৈ গুচি গ'ল। আৰু শেষৰ যিটো ভিডিঅ' মই চাইছিলোঁ সেইটোত কৈছে যে পুলিচক অনুৰোধ কৰিছে যে তদন্ত কৰক। গতিকে আপোনালোকে যদি ৰীল বনায় বা ব্লগ বনায় বা যিকোনো ধৰণৰ ছ'চিয়েল মিডিয়াত কণ্টেণ্ট আপলোড কৰে, সদায় মনত ৰাখিব নিজৰ প্ৰাইভেচিটো মেইন। বহুতো মানুহে ছ'চিয়েল মিডিয়াত কণ্টেণ্ট বনোৱাৰ নামত গোটেই পৃথিৱীখন দেখুৱাই দিয়ে, গতিকে সেইটো কেতিয়াও নকৰিব। কণ্টেণ্ট বনাওক, সেইটো আপোনাৰ নিজৰ কথা, কিন্তু নিজৰ প্ৰাইভেচিটো ভংগ হ'বলৈ নিদিব। ঘৰত কি আছে, ক'ত ভুৱে, ক'ত খায়, ক'ত পইচা ৰাখিছে, এইবিলাক যদি আপোনালোকে ছ'চিয়েল মিডিয়াত দেখুৱায়, তেনেহ'লে ছ'চিয়েল মিডিয়াত কোনোবা মানে একদম মহান ব্যক্তি বহি থকা নাই যে আপোনালোকৰ এই বস্তুসমূহৰ ওপৰত তেওঁলোকৰ চকু নপৰিব। যদি কাৰোবাৰ চকু পৰে, সিহঁতি টাইম বিচাৰি, সিহঁতি আপোনাৰ ঘৰ বিচাৰি, লোকেশ্যন বিচাৰি, কোন আছে কি আছে সকলোবিলাক খুচৰি কোনদিনা আপোনাৰ সেই সম্পূৰ্ণ বস্তুসমূহ লৈ উৰুৱাই দিব, নিজে আপুনি গম নাপাব। গতিকে ছ'চিয়েল মিডিয়া ইউজ কৰোঁতে সদায় সাৱধান হ'ব। যিকোনো ধৰণৰ ছ'চিয়েল মিডিয়াত বস্তু আপলোড কৰোঁতে সদায় চাব যে আপোনালোকৰ প্ৰাইভেট কিবা বস্তু যাতে তাত আহি যোৱা নাই, মানে ধৰি লওক কাৰ্ড নম্বৰে হওক বা কিবা এনেকুৱা ছিক্ৰেট পিন, এইবিলাক যাতে আপোনালোকৰ তাত শ্ব' হৈ যোৱা নাই, সদায় মনত ৰাখিব। যদি হৈ যায় আপুনি ব্লাৰ কৰি সেই ফটোখন আপলোড কৰিব। এতিয়া পিছৰটো খবৰলৈ, আৰু খবৰটো হৈছে শিক্ষক নিযুক্তিক লৈ। ৰাজ্যত শীঘ্ৰে আৰম্ভ হ'ব শিক্ষক নিযুক্তি প্ৰক্ৰিয়া। প্ৰতিখন বিদ্যালয়ৰ খালী পদৰ তথ্য বিচাৰি জাৰি কৰা হৈছে জাননী। শিক্ষা বিভাগৰ খালী পদৰ তথ্য বিচাৰি জাৰি কৰা হৈছে এই জাননী। 2031 31 মাৰ্চলৈ খালী হ'ব লগা পদৰ তথ্য দিব লাগিব বিদ্যালয়ৰ মুৰব্বীয়ে। শিক্ষকৰ লগতে কনিষ্ঠ সহায়কৰ পদৰো দিব লাগিব তথ্য, লগতে চতুৰ্থ বৰ্গৰ পদৰো তথ্য দিয়াৰ নিৰ্দেশ দিয়া হৈছে। প্ৰতিখন জিলাৰ শিক্ষা বিষয়াই বিদ্যালয়সমূহলৈ প্ৰেৰণ কৰিব জাননী। বিদ্যালয়সমূহে এই তথ্য দিয়াৰ পিছতে পৰৱৰ্তী প্ৰক্ৰিয়া আৰম্ভ হ'ব। উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ 2 লাখ চাকৰি দিয়াৰ আশ্বাস প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে শীঘ্ৰে 2 লাখ চাকৰি প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে। ৰাজ্য চৰকাৰৰ নিৰ্বাচনৰ প্ৰচাৰত দিয়া প্ৰতিশ্ৰুতি অনুসৰি 2 লাখ চৰকাৰী চাকৰি সৃষ্টিৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সেই অনুসৰি ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে সকলো প্ৰশাসনিক বিভাগৰ জ্যেষ্ঠ সচিবলৈ পত্ৰ প্ৰেৰণ কৰি খালী থকা পদৰ বিতং তথ্য 17 জুনৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিছে। নতুন ৰাজ্য চৰকাৰে অহা 5 বছৰত 2 লাখ চাকৰি সৃষ্টিৰ বিষয়ত ত্বৰান্বিত কৰাৰ বাবে মুখ্য সচিবৰ নেতৃত্বত টাস্ক ফ'ৰ্চ গঠন কৰিছে। মুখ্য সচিব ডক্টৰ ৰবি কুটাৰ নেতৃত্বত 27 মে'ত টাস্ক ফ'ৰ্চৰ সম্পূৰ্ণ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। মুখ্য সচিবে প্ৰতিটো বিভাগৰ সৈতে কথা পাতি অহা 5 বছৰত কেনেকৈ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব তাৰ বিষয়ে প্ৰতিবেদন দিব। গতিকে চৰকাৰে এতিয়া প্ৰত্যেকটো বিভাগতে কিমান চাকৰি আছে সকলোবিলাক তেওঁলোকক তদন্ত কৰিবৰ কাৰণে, সকলোবিলাক উলিয়াবৰ কাৰণে টাস্ক ফ'ৰ্চ গঠন কৰি দিছে। গতিকে আহিবলগীয়া সময়ত আপোনালোকে চাকৰি ৰিলেটেড বহুতবিলাক আপডেট পাবলৈ গৈ আছে। আৰু এই বছৰ শেষৰ ভাগলৈকে সম্ভৱতঃ আপোনালোকে ADR নতুন আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰো দেখাৰ সম্ভাৱনা আছে। চৰকাৰে এতিয়ালৈকে কোনো অফিচিয়েল আপডেট দিয়া নাই। কিবা ইয়াৰ ওপৰত যদি অফিচিয়েল আপডেট আহে মই নিশ্চয় আপোনালোকক জনাই দিম। আগবাঢ়িছে পিছৰটো খবৰলৈ, আৰু খবৰটো আহিছে PM কিষাণ সন্মান নিধি আঁচনিখনক লৈ। PM কিষাণ সন্মান নিধি আঁচনিৰ যদি আপুনি এজন হিতাধিকাৰী হয়, তেনেহ'লে PM কিষাণ আঁচনিখনৰ যিটো 23 নম্বৰ কিস্তি পইচা, এই পইচাটোক লৈ এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে। যিটো নতুন আপডেট সেইটো মতে PM কিষাণ আঁচনিখনৰ যিটো পইচা, সেইটো আপোনালোকে জুলাই মাহৰ 15 তাৰিখৰ ভিতৰত পাব বুলি বৰ্তমান কোৱা হৈছে। গতিকে আপোনালোক যিসকলে PM কিষাণ আঁচনি পইচা লাভ কৰে, তেওঁলোকে অলপ এতিয়া ৱেইট কৰিব লাগিব। মই যোৱাটো ভিডিঅ'ত কৈছিলোঁ যে আপোনালোকক জুনৰ 20ৰ পৰা 30 তাৰিখৰ ভিতৰত দিব বুলি নিউজ আহিছে, কিন্তু এতিয়া যিটো নতুন আপডেট সেইটো মতে 15 জুলাইৰ ভিতৰতহে আপোনালোকে PM কিষাণৰ পইচাটো পোৱাৰ সম্ভাৱনা আছে। তাৰ আগতে আপুনি PM কিষাণৰ ৰিলেটেড যদি কিবা কাম কৰিবলগীয়া আছে, সোনকালে সেইসমূহ কাম ঠিক কৰি লওক, যাতে আপোনালোকে PM কিষাণৰ পইচা পোৱাত কোনো ধৰণৰ খেলিমেলি নহয়। EKYC, লেণ্ড চিডিং, বেংক আধাৰ লিংক, লগতে আপোনালোকৰ নথিপত্ৰ ৰিলেটেড যদি কিবা প্ৰব্লেম হৈ আছে, সোনকালে সেইসমূহ আপুনি আপডেট কৰোৱাই ল'ব। নিজে যদি চেক কৰিব নাজানে, ওচৰৰ CSC চেণ্টাৰলৈ গ'লেও আপোনালোকে সেইসমূহ চেক কৰি ল'ব পাৰিব। গতিকে সময় আহি গ'ল এতিয়া আমাৰ প্ৰথমবাৰ আমি চেনেলত যিটো কণ্টেষ্ট অনুষ্ঠিত কৰিছিলোঁ, যিটোৰ প্ৰথমজন উইনাৰ আমি আজি ডিচাইড কৰিলোঁ, আৰু সেই উইনাৰজনৰ নাম মই আপোনালোকৰ এতিয়া স্ক্ৰীণত দি দিছোঁ। এই কমেণ্টটো আপোনালোকৰ ভিতৰত যোনজনে কৰিছিলে, আমাক সোনকালে আমাৰ যিটো ইনষ্টাগ্ৰাম আছে তাত যোগাযোগ কৰিব, আৰু আমি আপোনাক G5ৰ যিটো ছাবস্ক্ৰিপশ্যন সেইটো প্ৰদান কৰিম। কিন্তু তাৰ কাৰণে আপুনি আমাৰ ইনষ্টাগ্ৰাম প্ৰফাইলটো ফ'ল' কৰিব, আৰু লগতে এই যিটো কমেণ্ট যোনটো একাউণ্টৰ পৰা কৰিছে, সেই একাউণ্টটোৰ ফটো দিব লাগিব, আৰু লগতে সেই একাউণ্টটোৰ লগত জড়িত যিটো ইমেইল ID, সেই ইমেইল IDটো আমাক চেণ্ড কৰিব। তাৰ পৰা ইনষ্টাগ্ৰামত আমাক কণ্টেক্ট কৰিব, আৰু আমি সেই ইমেইল IDটোত আপোনালোকক G5ৰ ছাবস্ক্ৰিপশ্যন সেইটো আমি আপোনালোকক প্ৰদান কৰিম। গতিকে বহুত আপোনালৈ শুভেচ্ছা থাকিল, আৰু আহিবলগীয়া সময়ত আমি আৰু এনেকুৱা ধৰণৰ উপহাৰ চেনেলত আনিম। মই যিহেতু ভিডিঅ'টো ষ্টাৰ্টিঙতে কৈছিলোঁ যে FIFA ৱৰ্ল্ড কাপৰ ফাইনেল ছেমিফাইনেলৰ সময়ত মই আপোনালোকৰ কাৰণে নতুন উপহাৰ আনিম। সেই উপহাৰসমূহত পাৰ্টিচিপেট কৰিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। মই লগ পাম এটা অন্য ভিডিঅ'ত। আজিলৈ ধন্যবাদ।